নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩ জুন। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। দেশৰ কৃষকসকলৰ বাবে এটা ভাল খবৰ। জুন মাহতে পাব সুখবৰ। দেশৰ কৃষকসকলৰ বাবে আহিছে এটা ভাল খবৰ। শীঘ্ৰে কৃষকৰ একাউণ্টত সোমাব ২০০০ কোটি টকা। চৰকাৰে দেশৰ কৃষকসকললৈ আগবঢ়াব এই চৰকাৰী আঁচনি ধন। জুন মাহতে দেশৰ কৃষকসকলৰ বাবে চৰকাৰে মুকলি কৰিব PM কিষাণৰ ধন। দেশৰ প্ৰকৃত কৃষকক প্ৰদান কৰা হ'ব PM কিষাণৰ ধন। আৰু হিতাধিকাৰীসকলে কৰিব লাগিব eKYC আপডেট। আৰু PM কিষাণৰ চৰকাৰী ৱেবছাইটত কৰিব পাৰিব eKYC। আৰু কৃষকৰ বাবে মুকলি কৰা হৈছে pmkisan.gov.in। আৰু কৃষকৰ বাধ্যতামূলক নথি আপলোড দি পঞ্জীয়ন নম্বৰ সন্নিৱিষ্ট কৰক আপুনি। আৰু কেপচাৰ কোড সন্নিৱিষ্ট কৰি সম্পূৰ্ণ কৰক আপোনাৰ নিজৰ eKYC। আৰু মোবাইলতে পৰীক্ষা কৰক আপোনাৰ নাম আছে নে নাই হিতাধিকাৰী তালিকাত, থাকিলে পাব টকা। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটো। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। প্ৰথমবাৰলৈ মুছলমানক প্ৰধান জাতিৰ পৰিচয়। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। ৰাজ্যৰ কোটি কোটি মুছলমানৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা। প্ৰথমবাৰলৈ মুছলমানক প্ৰধান জাতিৰ পৰিচয়। পঞ্চায়ত নিৰ্বাচনৰ পিছতে ৰাজ্যৰ মুছলমানসকলৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুছলমানে আনুষ্ঠানিকভাৱে লিখিব পাৰিব জাতিৰ পৰিচয়। সৈয়দ জলছা আদিসকলে লিখিব পাৰিব। আৰু বিজেপিক ভোট দিবলৈ সাহস কৰিছে এইবাৰ ৰাজ্যৰ মুছলমানসকলে। ৰাজ্যৰ কোটি কোটি মুছলমানৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। প্ৰথমবাৰলৈ মুছলমান প্ৰধান জাতিৰ পৰিচয়। আৰু পঞ্চায়ত নিৰ্বাচনৰ পিছতে ৰাজ্যৰ মুছলমানসকলৰ বাবে ভাল খবৰ দিছে এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটো। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। 10 জুনত লাখ লাখ মহিলাৰ একাউণ্টত সোমাব চৰকাৰী আঁচনিৰ ধন। আৰু আপডেট কৰা আপোনাৰ বেংক একাউণ্ট। আৰু 10 জুনত লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 10 জুনত চৰকাৰী আঁচনিৰ ধন। শীঘ্ৰে আপোনাৰ আপডেট কৰক আপোনাৰ বেংক একাউণ্ট। আৰু অনুদায়ী হিতাধিকাৰীৰ পৰা বৃদ্ধ পেঞ্চন হিতাধিকাৰীলৈকে ডাঙৰ খবৰ ঘোষণা। আৰু প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত সোমাব জমা ধন। আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰী একাউণ্টত সোমাব এই চৰকাৰী আঁচনিৰ ধন। আৰু বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ব এই ধন। আৰু দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীও একেদিনাই লাভ কৰিব এই আঁচনিৰ ধন। আৰু ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ একাউণ্টসমূহ। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলৈ। আমাৰ 5 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। ই ৰিক্সা চালকৰ বাবে আহি গ'ল 15টাকৈ নতুন নিয়ম। নিয়ম উলংঘা কৰিলে লোৱা হ'ব একশ্যন। ই ৰিক্সা চালকৰ বাবে আহি গৈছে 15টা নিয়ম। নিয়ম উলংঘা কৰিলে লোৱা হ'ব একশ্যন। আৰু ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা। আজিৰ পৰা কাৰ্যকৰী কৰা হৈছে এই নতুন নিয়ম। চৰকাৰে জাৰি কৰিছে নতুন নিয়মৰ নটিচ। নিৰ্দেশনা অমান্য কৰিলে বাতিল হ'ব ই ৰিক্সাৰ পঞ্জীয়ন। সুৰা সেৱন কৰি চলাব নোৱাৰিব এতিয়াৰ পৰা ই ৰিক্সা। আৰু 5 জনতকৈ অধিক মানুহ বহাব নোৱাৰিব। চালকৰ কাষত চিৰত কোনো লোকক বহাই নিব নোৱাৰিব। আৰু ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত সোমাব নোৱাৰিব। যাত্ৰীৰ বাহিৰে কঢ়িয়াব নোৱাৰিব অন্য সামগ্ৰী। এই মুহূৰ্তত জনাইছো আমাৰ 6 নম্বৰ খবৰটোলৈ। আমাৰ 6 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। লখিমপুৰ ধেমাজিত হ'ব জলপ্ৰলয়। এই মুহূৰ্তত জনাইছো এক ডাঙৰ খবৰ। লখিমপুৰৰ ধেমাজিত হ'ব জলপ্ৰলয়। NSPCS 3খনকৈ গেট মুকলি কৰা হৈছে। ফেনে ফুটুকাৰে ওফন দিছে সোৱণশিৰি নদী। আৰু যিকোনো মুহূৰ্তত জলপ্ৰলয়ৰ সৃষ্টি হ'ব পাৰে ধেমাজি লখিমপুৰ মাজুলীত। নেৰানেপেৰা বৰষুণৰ ফলত হাহাকাৰ অৱস্থা। আৰু বানপানীৰ ফলত থাকিবলৈ ঠাই নাইকিয়া হৈছে অৱস্থা। আৰু কেমেৰাত বন্দী NSPCৰ ভয়ংকৰ দৃশ্য। আৰু লখিমপুৰ ধেমাজিত হ'ব এবাৰ জলপ্ৰলয়। এই মুহূৰ্তত জনাইছো আমাৰ 7 নম্বৰ খবৰলৈ। আমাৰ 7 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। এতিয়াৰ পৰা গৰু ছাগলীৰ সাৱধান হ'ব সময় হৈছে। আৰু গৰু ছাগলীৰ গৰাকী যদি আছে তেন্তে সাৱধান হওক। ৰাজপথত উঠিলেই ভৰিব লাগিব এতিয়াৰ পৰা জৰিমনা। ৰাজপথত মুক্তভাৱে গৰু ছাগলী ঘূৰি ফুৰিলে কৰা হ'ব এতিয়াৰ পৰা জব্দ। আৰু ৰাজপথত উঠিলে ধৰি অনা হ'ব গৰু ছাগলী। গৰু ছাগলীৰ বাবে বহু সময়ত সংঘটিত হয় দুৰ্ঘটনা। বাৰিষাৰ সময়ত দুৰ্ঘটনা ৰোধৰ বাবে প্ৰশাসনৰ এবাৰ কঠোৰ ব্যৱস্থা। কোনো কাৰণতে ৰাজপথত উঠিব নোৱাৰিব গৰু ছাগলী। আৰু ৰাষ্ট্ৰীয় ঘাইপথ এৰি নিদিব গৰু ছাগলী। আৰু যোৰহাট জিলা প্ৰশাসনে জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা। 37 নং ৰাষ্ট্ৰীয় ঘাইপথত গৰু ছাগলী উঠিলেই ভৰিব লাগিব জৰিমনা। আৰু গৰু ছাগলী গৰাকীৰ বাবে সাৱধানবাণী। এই মুহূৰ্তত জনাইছো আমাৰ 8 নম্বৰ খবৰটোলৈ। আমাৰ 8 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। চৰকাৰে স্বীকৃতি দিয়া গৰিয়ামৰীয়া দেশী জলছা চৈয়দসকলক ডিপুটাৰৰ নামত অন্যায় কিয়? চৰকাৰে স্বীকৃতি দিয়া গৰিয়ামৰীয়া দেশী জলছা চৈয়দসকলক ডিপুটাৰৰ নামত অন্যায় কিয়? অবৈধ বাংলাদেশীৰ নামত খিলঞ্জীয়া মুছলমানক হাৰাশাস্তি কৰিছে চৰকাৰে। বাংলাদেশী কেদাৰ নামত নাটক কৰা বুলি অভিযোগ আমচু খিলঞ্জীয়াৰ। ডিপুটাৰৰ নামত খিলঞ্জীয়া মুছলমানক অত্যাচাৰ কৰাৰ অভিযোগ। আৰু চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ।